এতিয়া কংগ্ৰেছে কি কৰে সেই কথা আমিও ক'ব পৰা নাই, কাৰণ উপনিৰ্বাচনতে আমি বিচাৰিছিলোঁ যে একেলগে থাকিব লাগে। আপোনালোকে সকলোৱে দেখিছে আমি শেষ মুহূৰ্তলৈকে ৰৈ আছিলোঁ, বা ময়ো শেষ মুহূৰ্তলৈকে বিশ্বাস ৰাখিছিলোঁ যে কংগ্ৰেছে অন্ততঃ এই কামটো কৰিব, কাৰণ 5টা সমষ্টিত নিৰ্বাচন যেতিয়া অকলে খেলিব তেতিয়া মিত্ৰতাৰ কোনো যুক্তি নাথাকে, একতাৰো কোনো অৰ্থ নাথাকে। কাৰণ আমি বিজেপিকো দেখিছোঁ, বিজেপিয়ে 5টা ছিটৰ 3টা নিজে খেলিছে, 2টা এটা এজিপিক দিছে আৰু এটা UPPLক দিছে। গতিকে মিত্ৰতা যেতিয়া থাকিব তেতিয়া কাৰোবাক নহয় কাৰোবাক এটা বা 2টা ছিট দিবই লাগিব। এই কামটো যেতিয়া নকৰিব মানুহৰ মাজত নেগেটিভ নেৰেটিভ এটা সৃষ্টি হ'ব, যিটো এইবাৰ হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এইটোৰ বিফলতা নিশ্চয়কৈ কংগ্ৰেছে গাত পাতি ল'ব লাগিব। গতিকে ইয়াৰ পৰা কি অভিজ্ঞতা তেওঁলোকে বুটলে, কি ভাৰতবৰ্ষৰ হাৰিয়ানাৰ নিৰ্বাচন, মধ্যপ্ৰদেশৰ নিৰ্বাচন, ৰাজস্থানৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গ, কেন্দ্ৰীয় নেতৃবৰ্গ আৰু অসমৰ যিসকল নেতা তেওঁলোকে কি আহৰণ কৰিছে, অভিজ্ঞতা বুটলিছে, তাৰ ওপৰতে 26ৰ সিদ্ধান্ত। কাৰণ মিত্ৰতাটো আমি ভঙা নাই, মিত্ৰতা তেওঁলোকে ভাঙিছে। তেওঁলোকৰ ওপৰতে তেওঁলোকে কি ভাবিছে, কি কৰিছে, নে অহংকাৰত তেওঁলোকে মত্ত হৈ আছে, সেই কথা তেওঁলোকে নিজে চাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।